Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিও লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটি ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022 আৰু যিখিনি ডাইৰেক্ট ৰিক্ৰুটমেন্ট হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষা আপোনালোকৰ বাবে এটি টপিক সম্পৰ্কে কিছু কথা আলোচনা কৰিম। টপিকটো হৈছে নেৰেশন। এই সম্পৰ্কে আপোনালোকৰ বহুতেই মোক ইউটিউবৰ কমেন্ট বক্সত জনাইছিল যে আপোনালোকক নেৰেশন সম্পৰ্কে ভিডিও লাগে। আপোনালোকৰ অনুৰোধ মৰ্মে মই ভিডিওটি প্ৰস্তুত কৰিছো। আপোনালোক সম্পূৰ্ণকৈ ভিডিওটি চাব, নিশ্চয়কৈ উপকৃত হ'ব। আজি ভিডিওটিৰ প্ৰথম খণ্ড হয়, এটো পাৰ্ট 1 হয়। যেহেতু এটি বহুত দীঘলীয়া টপিক হয়, এবাৰতে সম্ভৱ নহয় এটা ভিডিওতে। যদি আজি ভিডিওটি পাৰ্ট 1 হয়, অতি সোনকালে ইয়াৰ পৰৱৰ্তী খণ্ডসমূহ আপোনালোকৰ বাবে আপলোড কৰিম। আহকচোন বাৰু কিছু নিয়ম আমি জানি লওঁ। প্ৰথম কথা হৈছে যে চাওক, এটা বাক্য দি আছে, Roman said, I was reading a book. এই বাক্যটি আমাক কি আছে, ডাইরেক্ট স্পিচত আছে, কাৰণ ইয়াতে কমা ঊৰ্ধ্ব কমাৰ ভিতৰত বাক্যটি দি আছে। এটা চাওক যে এই বাক্যটি আমি যেতিয়া আমি ইনডাইৰেক্টলি কনভার্ট কৰিম, পৰিৱৰ্তন কৰিম, প্ৰথম কথা হৈছে ইয়াতে আমি জানিব লাগে ৰিপৰ্টিং ভাৰ্ব কি আৰু ৰিপৰ্টেড স্পিচ কি। এই দুটো বহুত দৰকাৰী বস্তু হয়। এই যেটো ভাৰ্ব আছে said, Roman said, এইটোক আমি কি বুলি কওঁ, এই said টো হৈছে আমাৰ ৰিপৰ্টিং ভাৰ্ব। আৰু এই ঊৰ্ধ্ব কমাৰ ভিতৰৰ যিখিনি আছে I was reading a book, এইখিনি হৈছে ৰিপৰ্টেড স্পিচ। I was reading a book, এইখিনি আমি ৰিপৰ্টেড স্পিচ বুলি, যিখিনি ঊৰ্ধ্ব কমাৰ ভিতৰত থাকে। এতিয়া নিয়মটো হৈছে যে আমাৰ এই ৰিপৰ্টিং ভাৰ্ব যেটো ইয়াতে আমাক said বুলি দিয়া আছে, এটো past tense আছে। ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট আৰু ফিউচাৰ টেন্সৰ হয়, তেন্তে আমাক ৰিপৰ্টেড স্পিচ আমি যেতিয়া ইনডাইৰেক্ট কৰিলাম, তেতিয়া এই ৰিপৰ্টেড স্পিচৰ টেন্সৰ কোনো সলনি নহয়। বৰ্তমান কি আছে, said আছে, মানে past tense আছে। সেইভাবে আমি যেতিয়া ইয়াক ইনডাইৰেক্ট কৰিলাম, তেতিয়া কি হ'ব, আমি ইনডাইৰেক্ট স্পিচ লম, তেতিয়া কি হ'ব, Roman said, কমা ইনভার্টেড কমা উঠি তাতে সাধাৰণতে that হয়, that Roman I বুলি কওঁতে Romanক ৰিপ্ৰেজেন্ট কৰিছে, সেইকাৰণে ইয়াতে কি হ'ব, প্ৰনাউনটো হ'ব he। আৰু এইটো বাক্যটো আমাক দিয়া আছে ৰিপৰ্টেড স্পিচ, মানে এই বাক্যটো আমাক দিয়া আছে পাস্ট কন্টিনিউয়াস। গতিকে আমি পৰৱৰ্তী সলনি কৰিলে এইটো হ'ব পাস্ট পারফেক্ট কন্টিনিউয়াস। তাৰ মানে এনেকুৱা হ'ব বাক্যটো Roman said that he had been reading a book. Full stop. বাস এইখিনি আমাৰ লিখিলে হৈ যাব। গতিকে আমি প্ৰথম নিয়মটো গম পালো। চাওক আপোনালোকৰ বাবে মই নিয়মটো ইয়াতে লিখি দিছো বাৰু। আপোনাৰ বহুতেই জানে, তথাপি মই কিছুমান হয়তো অলপ কনফিউজ হ'ব পাৰে বহুত দিন প্ৰেক্টিস নকৰাৰ বাবে। আপোনালোকৰ সুবিধাৰ বাবে এইখিনি লিখিছো। ইয়াত চাওক, যদি ৰিপৰ্টিং ভাৰ্ব past টেন্সৰ হয়, তেতিয়া ৰিপৰ্টেড স্পিচৰ টেন্সৰ সলনি হয়। আৰু প্ৰেজেন্ট বা ফিউচাৰ টেন্স হলে ৰিপৰ্টেড স্পিচৰ টেন্সৰ সলনি নহয়। কিন্তু ইয়াত এটা নিয়ম আছে, কেৱল ৰিপৰ্টিং ভাৰ্ব past টেন্স হলেই আপোনালোকৰ ৰিপৰ্টেড স্পিচৰ মানে ইনভাৰ্টেড কমাত থকা বাক্য অংশৰ টেন্সৰ সলনি নহব পাৰে, যদিহে ৰিপৰ্টিং ভাৰ্ব past টেন্স আৰু ৰিপৰ্টেড স্পিচ ইউনিভাৰ্সেল ট্ৰুথ হয়, চিৰসত্য বাক্য হয়, তেতিয়াও কিন্তু সেই নিয়মটো আমি প্ৰযোজ্য কৰিব নোৱাৰো। এতিয়া চাওকচোন, আমি দুটামান বাক্য লৈছো উদাহৰণৰ বাবে। ইয়াত চাওক দিয়া আছে, Arjun says I am a doctor. ইয়াত চাওক says দিয়া আছে, প্ৰেজেন্ট টেন্সৰ দিয়া আছে। I am a doctor এইখিনি প্ৰেজেন্ট ইনডিফিনিটৰ হয়। ইয়াতে চাওক যে আমাৰ ৰিপৰ্টিং ভাৰ্ব প্ৰেজেন্ট ইনডিফিনিট আৰু ইয়াতো প্ৰেজেন্ট ইনডিফিনিট। এবাৰ টেন্সৰ কোনো সলনি নহয়, কাৰণ এইটো আমাৰ কি আছে, প্ৰেজেন্ট ইনডিফিনিটৰ আছে, প্ৰেজেন্ট টেন্সৰ আছে। গতিকে আমাৰ কি হ'ব, Arjun says that he is a doctor. কিন্তু যদি আমি ইয়াতে সেই শব্দটো ঠাইত আমাৰ যদি said থাকিলেহেঁতেন, তেন্তে আমি ইয়াতে he was লিখিলেহেঁতেন। নেক্সট বাক্যটো চাব কাইণ্ডলি। Bolen said the earth is round. The earth is round reported speech to case universal truth.
সেইভাবে আমার কি হবো আমি যদি ইনডিরেক্টলি হলনি করি তেতে কি হবো বলেন said that the earth is round. নোট ডাউন অলপ নোট লক্ষ্য কৰিব যে আমাৰ ইয়াতে ৰিপৰ্টিং ভাৰ পাষ্ট টেন্স থকাৰ পিছতো আমাৰ ইয়াতে চাওক ৰিপৰ্টেড স্পীচৰ টেন্স কিন্তু সলনি হোৱা নাই ই যে আছে কাৰণটো হৈছে যে ইয়াতে ৰিপৰ্টিং ভাৰ পাষ্ট টেন্স হ'লেও ৰিপৰ্টেড স্পীচ যিখিনি আছে ইনভাৰ্টেড কমাৰ ভিতৰত আছে এই আমাৰ কি হয় ইউনিভাৰ্সেল ট্ৰুথ হয় চিৰসত্য বাক্য হয় সেইভাবে ইয়াত টেন্সৰ কোনো সলনি হোৱা নাই এতিয়া আহকচোন বাৰু চাই লওঁ যে আসলে কোন টেন্সৰ পৰা আমি কি সলনি কৰিম যদি ৰিপৰ্টিং ভাৰ পাষ্ট টেন্স তাৰ পিছত আমি ক'ত সলনি কৰিম ইয়াতে চাৰ্ট দিয়া আছে আমি কাইন্ডলি আপোনালোকে নোট ডাউন কৰি লওক চাওক ৰিপৰ্টিং ভাৰ্ব আমাৰ কি আছে পাষ্ট টেন্স তেন্তে ৰিপৰ্টেড স্পীচ কি দৰে সলনি হয় প্ৰেজেন্ট ইনডিফিনিট যদি থাকে ৰিপৰ্টেড স্পীচ মানে ইনভাৰ্টেড কমাৰ তেন্তে আমি তাক পাষ্ট ইনডিফিনিট সলনি কৰিম কিন্তু শর্ত এটা আছে রিপোর্টিং ভার্ব কি হ'ব লাগিব পাস্ট টেন্স প্রেজেন্ট কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস হ'ব প্রেজেন্ট পারফেক্ট পাস্ট পারফেক্ট হ'ব মানে প্রেজেন্টৰ যি আছে হেয়া পাস্টৰ হেতু হ'ব প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস পাস্ট পারফেক্ট কন্টিনিউয়াস এইটো আছিল প্রেজেন্ট থাকিলে প্রেজেন্টৰ পৰা আমি পাস্টৰ সলনি কৰি দিম কিন্তু যদি আকৌ আমাক ৰিপোর্টিং ভার্ব পাস্ট আৰু ৰিপোর্টেড স্পীচ যেটো আছে এটা পাস্ট ইনডিফিনিট হয় পাস্ট ইনডিফিনিট হলে পাস্ট পারফেক্ট হ'ব আৰু পাস্ট কন্টিনিউয়াস হলে পাস্ট পারফেক্ট কন্টিনিউয়াস হ'ব এইটো হৈছে নিয়ম এই চাৰ্টটো যদি আপোনালোকে মনত ৰাখে তেন্তে আপোনালোকৰ নেৰেশন সম্পৰ্কে প্ৰায় বেছি সংখ্যক উত্তৰ আপোনালোকে শুদ্ধ কৰিব পাৰিব আকচন বাৰু পৰৱৰ্তী নিয়ম জানি লওঁ ইয়াতে চাই লওক যে আমাক দিয়া আছে নিতা said I painted a picture. ইয়াত সাক রিপোর্টিং ভার্ব পাস্ট টেন্স আর ইয়াত আমার কি আছে সিম্পল পাস্ট টেন্স আছে আমি এই মাত্র শিকিলো যে রিপোর্টিং ভার্ব যদি পাস্ট টেন্স হয় আর রিপোর্টেড স্পিচ পাস্ট ইনডিফিনিট হলে আমি পাস্ট পারফেক্টলি সলনি কৰো তার মানে বাক্যটো আমি ইনডিরেক্টলি কৰিলে এনেকা হ'ব নিতা said that I বুলি কওতে নিতাক বুজাইছে গতিকে ইয়াতে প্ৰনাউনটো কি হ'ব she আর পাস্ট পারফেক্ট হলে কি হবে লাগিব সাবজেক্টের ভিতর হেড হবে লাগিব she had painted a picture পরবর্তী বাক্যটি লক্ষ্য কৰিব রাজু said I was watching TV ইয়াতে আমাৰ ৰিপোর্টিং ফৰ পাস্ট টেন্স আৰু ইয়াতে কি দিয়া আছে এইটো আমাৰ পাস্ট কন্টিনিউয়াস দিয়া আছে গতিকে এই মাত্ৰ শিকা নিয়ম মতে আমাৰ কি হ'ব যে পাস্ট আর পাস্ট কন্টিনিউয়াস হলে পাস্ট পারফেক্ট কন্টিনিউয়াস সলনি কৰিব তাৰ মানে এনেকা হ'ব রাজু said that রাজু বুলি কওতে আই বুলি কওতে রাজু বুজাইছে ম্যাসকুলিন জেন্ডার পুংলিঙ্গ হেগান কি হ'ব হি আৰু এটো পাস্ট পারফেক্ট কন্টিনিউয়াস হ'ব লাগিলে কি হ'ব লাগিব হি had been watching TV নিশ্চয় আপুনি ধৰিব পাৰিছে পৰৱৰ্তী বাক্যটো চাওক মনিকা said I have finished my homework এতে আমাৰ কি আছে past tense আৰু এটো কি আছে present perfect গতিকে এইটো past আৰু present perfect হলে past perfect এই বাক্যটো আমি যদি ইনডিৰেক্ট কৰিম তে past perfectly সলনি কৰিম তাৰ মানে এনেকৈ হ'ব মনিকা said that এটা I বুলি কওতে মনিকাক বুজাইছে গতিকে she হ'ব she had finished এই মাই বুলি কওতে কাক বুজাইছে মনিকাৰ গতিকে ইয়াত আমাৰ কি হ'ব হার হ'ব হার homework নিশ্চয় আপোনালোকে এইখিনি বুজি পোৱাত একো অসুবিধা হোৱা নাই গতিকে এইটো আছিল আমাৰ সাধাৰণ নিয়ম হয় এইখিনি আমি গম পালো আন এটা আমি নিয়ম শিকি লওঁ আকচন বাৰু ইয়াত চাওক আমাক দিয়া আছে যে Rashmi said to me I am eating rice আমি এইখিনি গম পাইছো কিন্তু প্রেজেন্ট কন্টিনিউয়াস আছে কিন্তু ইয়াত চাওক যে রিপোর্টিং ভার্বৰ পিছত প্ৰথমবাৰৰ কাৰণে আমি বেলেগ শব্দ পাইছো যদি রিপোর্টিং ভাৰ্বৰ পিছত অন্য কোনো শব্দ থাকে
তেন্তে এই said শব্দটো কি হয় told হলনি হ'ব তাৰ পিছত যেটো প্ৰিপজিশন থাকে এটা to আছে to নোহোৱা হৈ যাব বাকি নিয়ম আগৰ নিচিনা থাকিব তাৰ মানে এনেকৈ হ'ব ৰশ্মি এবাৰ said নিলিখো told লিখিম ৰশ্মি told me কাৰণ ইয়াৰ প্ৰিপজিশনটো ক্যান্সেল হৈ যাব that এটো যেটো past tense এটো প্ৰেজেন্ট কন্টিনিউয়াস ঠাই past continuous হ'ব তাৰ মানে এনেকৈ হ'ব she was eating rice another বাক্য চাইছো আমি চাইলো so Abul said to me I went to Tezpur yesterday ইয়াতে সব said of the পিছত কি আছে to আছে গদিকে আমি আগৰ নিচিনা সলনি কৰিলো ইয়াতে কি হ'ব Abul told me that ইয়াতে বাক্যটো চাওক I went to Tezpur yesterday to past indefinite গদিকে past perfectly হলনি হ'ব গদিকে I বুলি কতে আবুলক বুজাইছে গদিকে কি হ'ব he past perfect হ'ব লাগিলে সাবজেক্টৰ পিছত কি লাগিব had এই ভার্বটোৰ কি হ'ব v3 হ'ব past participle gone to Tezpur ইয়াত চাওক আৰু এটা শব্দ হলনি হ'ব যেটো আমি yesterday দেখা পাইছো ইয়াত yesterday থাকিলে ইনডিরেক্ট স্পেস কি হয় the day before or the previous day নিশ্চয় আপোনালোকে এইখিনি বুজি পাত অলপ অসুবিধা হোৱা নাই মই চেষ্টা কৰিছো যিমানখিনি পাৰ সহজকৈ বুজাবৰ কাৰণে আপোনাৰ নিশ্চয় ইয়াৰ পৰা লাভান্বিত হ'ব মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে অতি সোনকালে আপোনালোকৰ বাবে মই নেৰেশনৰ ইন্টাৰগেটিভ সেন্টেন্স যেটা প্ৰশ্নবোধক বাক্য বুলি জানো আৰু ইম্পাৰেটিভ সেন্টেন্স যাক আদেশসূচক বাক্য বুলি জানো এই সম্পৰ্কে ভিডিঅ' আপোনালোকৰ বাবে লৈ আহি আছো আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকৰ পৰীক্ষাৰ উপযোগী প্ৰতিটো বিষয়ৰে মই ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰি আছো আৰু আজিৰ এই ভিডিঅ'টি আপোনালোক সম্পূৰ্ণকৈ চাবৰ বাবে ধন্যবাদ আপোনালোকৰ এটাই ৰিকুৱেষ্ট আপোনালোকে যদি মোৰ চেনেলটি প্ৰথমবাৰৰ বাবে চাই আছে আৰু ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰি উল্লেখ থাকিল